তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো। আৰু মানস দাৰ এই জন্মদিনত আজি মোৰ জন্মদিন। সদায় জন্মদিনৰ দিনা গা পা ধুই আই বোপাই সেৱা কৰোঁ। তাৰপিছতে এইটো এটা আমাৰ ট্ৰেডিশ্যনৰ নিচিনাই। আমাৰ নতুনখিনিয়ে প্ৰায় জুবিনদাৰ ওচৰলৈ যাওঁ আশীৰ্বাদ ল'বলৈ, তেওঁৰ পৰা পৰামৰ্শ ল'বলৈ। আজি তেখেত কায়িকভাৱে যদিও নাই, আমি ইয়ালৈকে আহিছোঁ, কথা পাতিলোঁ। আৰু এইখিনি এতিয়া ৰাইজে নিৰ্দিষ্ট দিনটোত তেখেতৰ ৰহস্যময় মহাপ্ৰয়াণৰ বিষয়ে অৱগত হ'বলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে, আমিও ৰৈ আছোঁ। গতিকে সকলোৰে প্ৰিয় আপোন মানুহজন ঈশ্বৰ পুত্ৰজনৰ কথাখিনি ৰাইজে জানিবলৈ ৰৈ আছে, আমিও ৰৈ আছোঁ। অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক, কণ্ঠশিল্পী, লগতে আমাৰ অন্যতম এগৰাকী প্ৰাণৰ শিল্পী, আমাৰ এক সত্তা বুলি ক'ব লাগিব মানস ৰবীন ককাইদেউ। মানস ৰবীন ককাইদেউ আজি উপজাতিনো আমি শুভেচ্ছা যাচিছোঁ, ওলগ যাচিছোঁ। আৰু আজি আমি ধামধুমেৰে আচলতে জুবিনদা যিহেতু আমাৰ মাজত নাই, জুবিনদা বিহীনভাৱে আমি এতিয়াও বাৰ্থডে বা জন্মদিন উদযাপন কৰা নাই। কিন্তু আমি জানো যে জুবিনদা আমাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আছে, জুবিনদা আমাৰ মাজত থাকিব সদায়। আৰু তেখেতক আমি বুকুত থাপনা পাতি সদায় সেৱা পূজা অৰ্চনা প্ৰাৰ্থনা কৰি আছোঁ। আৰু আজি জুবিন ক্ষেত্ৰলৈ আহি আমি মানস দাৰ জন্মদিনৰ দিনা আমি চাকি বন্তি জ্বলাই তেখেতক আমি কিছুমান কথা মনৰ কথা ক'লোঁ। মানস দায়ো মনৰ কথাখিনি ক'লে, যাতে আমাক তেওঁ আশীৰ্বাদ কৰক, যাতে আমি গোটেই প্ৰক্ৰিয়াটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তেওঁ ন্যায়ৰ পৰা তেওঁৰ যিখিনি জুবিনদাৰ এক বিশাল সত্তা আছিলে, তেওঁ সৃষ্টিৰাজি আছিলে, সকলোখিনিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, আমি আগুৱাই লৈ যাব পাৰোঁ। আৰু গোটেই প্ৰক্ৰিয়াটো এই ন্যায়ৰ যিটো প্ৰক্ৰিয়া, এই যুঁজখন চলি আছে, সঠিকভাৱে যাতে আমি ন্যায় পাওঁ, সেই কথাটো আজি মানস দাই জুবিনদাক বাৰে বাৰে মই কৈ থকা শুনিছোঁ। আৰু আমাৰ সেয়া বুকুৰ প্ৰাৰ্থনা। গোটেইখিনি জুবিনদাই সকলোখিনি চাই আছে, দেখিছে। আৰু এই বিশেষ দিনটোত মানস দায়ো আজি আহি তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে। আমি আচলতে এই মুহূৰ্তত আমি ভাষাহীন হৈ পৰিছোঁ। ইয়ালৈ আহিলে কিবা এটা মনত এটা সান্ত্বনা পাওঁ, আৰু যেন সঁচাকৈ জুবিনদাৰ লগতে জুবিনদাক লগ ধৰিবলৈ আহিছোঁ, জুবিনদাক কথা পাতিব আহিছোঁ, তেনেকুৱা লাগে। মই মানস দাক আমাৰ অসমীয়াৰ এগৰাকী আচলতে জাতীয় জীৱনৰ এক সত্তা হয়, আৰু এই সত্তাটোক আগুৱাই লৈ যাব লাগিব। আমি মানস দাৰ লগত আছোঁ। আৰু মানস দাই বহুত কিছুমান জুবিনদা আদৰ্শৰে বহুত কিছুমান পৰিকল্পনা কৰিছে, আৰু তেওঁ অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে বহুত পৰিকল্পনা কৰিছে। সেইবিলাকো হওক আচলতে। আৰু মানস দাৰ আমি পিছৰ পৰা আমি তেখেতৰ লগত আছোঁ, আমি সঁহাৰি যোগাই আছোঁ। আৰু জুবিনদাই তেখেতক আশীৰ্বাদ কৰক। আৰু মানস দাৰ লগত অসমৰ ৰাইজ আছে, আৰু সদায় যাতে আমি একত্ৰিতভাৱে এনেকৈ আমি থাকিব পাৰোঁ। আৰু